নমস্কাৰ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাৰ টুচলৈ আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'ত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিং কৰ্চৰ কাউন্সিলিঙৰ কথা আলোচনা কৰিম। তো আপোনালোকে নিশ্চয় জানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিঙৰ ফাৰ্ষ্ট কাউন্সিলিঙৰ নটিছখন মুকলি হৈ গৈছে। তো অফিচিয়েল ৱেবছাইটৰ পৰা ইয়াৰে নটিছখন ডাউনলোড কৰিব পাৰিব। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এই ভিডিঅ'টোত কি ডকুমেণ্ট লাগে, কাউন্সিলিঙৰ প্ৰচেছ কি হয়, তো কাউন্সিলিঙৰ পিছত কি কৰিব লাগে বা এতিয়া আপোনাৰ কাউন্সিলিঙৰ আগত কি কৰিব লাগিব, নেক্সট ডকুমেণ্ট বা ছেকেণ্ড কাউন্সিলিং হ'বনে নাই, এই সকলোবিলাকৰ তথ্য আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ যাব। আৰু যদি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ভিডিঅ'টোৰ মেইন টপিকলৈ যোৱাৰ আগতে আপোনালোক এটা কথা কৈ দিওঁ যে তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিং বা DHS, তো কাউন্সিলিংটো DHS কণ্ডাক্ট কৰে। DHSৰ জিএনএম নাৰ্ছিঙৰ ক্ষেত্ৰত তেওঁলোকে ফোন কল বা ইমেইলৰ জৰিয়তে কাউন্সিলিঙৰ কাৰণে নামাতে। তো বহুত কেণ্ডিডেটৰ লগত এনেকুৱা হৈছে যে বহুতৰ ইমেইল আৰু ফোন কল আহি আছে যে তেওঁলোকক কাউন্সিলিঙৰ কাৰণে মাতা হৈছে, তো ক'ৰবাত চিট ভেকেণ্ট হৈছে, তেনেকৈ কাউন্সিলিঙৰ কাৰণে মাতা হৈছে বুলি কৈছে। তো তেনেকৈ তেওঁলোকক প্ৰথমতে এটা ফিজ, তো এডমিশ্যন ফিজ এটা দিব দিছে, লাইক 5,000 10,000 সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ 5,000 10,000 15,000 20,000 এনেকৈ সকলোকে খুজি আছে। মানে এইটো স্পেচিফিক কিছুমান কেণ্ডিডেটক এইটো মাতি থকা হৈছে। তো সেইবিলাক স্কেম, একোটা স্কেম হয়। তো SSUHS বা DHS কোনো ধৰণৰ ফোন কল বা ইমেইলৰ জৰিয়তে কাউন্সিলিঙৰ কাৰণে নাপাতে। তো অফিচিয়েল ৱেবছাইট বা নিউজ পেপাৰত তেওঁলোকে কাউন্সিলিঙৰ ৰেংক ৱাইজ এখন নটিচ দিয়ে। তো কেটেগৰী ৱাইজ বা কাষ্ট ৱাইজ আৰু ৰেংক ৱাইজ তেওঁলোকে এটা কাউন্সিলিঙৰ নটিচ দিয়ে। তো সেই ৰেংকৰ আণ্ডাৰত থাকিলে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। ইয়াৰ বাহিৰে বেলেগকৈ তেওঁলোকে ফোন কল বা ইমেইলৰ জৰিয়তে নামাতে আৰু এক্সট্ৰাকৈ মানে প্ৰথমতে এডমিশ্যনৰ আগত পইচা নোখোজে বা কাউন্সিলিঙৰ আগত পইচা নোখোজে। তো এনেকুৱা যদি আপোনালোকৰ লগত ক্ষেত্ৰত হয় তেনেহ'লে এইটো এটা স্কেম বুলি আপোনালোকে ধৰিব পাৰে বা এটা চাইবাৰ চেলত আপোনালোকে কমপ্লেইন কৰি দিব এনেকুৱা হ'লে। তো বহুতৰ ক্ষেত্ৰত পইচা তেওঁলোকৰ এনেকুৱাকৈ 5-10,000 টকা গৈছেও। তো এইবিলাকতো এতিয়া ৰিকভাৰী কৰাৰ অপশ্যন নাই। বাকী এটা ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো, কাউন্সিলিং প্ৰচেছ কি হয় বা কাউন্সিলিঙৰ আগত কিবা অনলাইন কৰিব লাগে নেকি। তো কাউন্সিলিঙৰ আগত কোনো ধৰণৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই। তো আপোনালোকে SSUHSৰ জিএনএম নাৰ্ছিঙৰ ৰিজাল্টটো আপোনালোকে সকলোৱে চাইছে, আপোনালোকে সকলোৱে নিজৰ নিজৰ ৰেংকটো জানে, কাষ্টটো জানে। তো তাত যিটো স্ক'ৰ কাৰ্ড আছে তাত আপোনালোকৰ ৰেংক আৰু কাষ্টটো আছে। তো সেই কাষ্টৰ মতে ৰেংক ৱাইজ মতে আপোনালোকে কাউন্সিলিঙত যাব লাগিব। তো কিমান ৰেংকলৈকে মাতিছে সেইটোৰ ভিডিঅ' দিয়া আছে বা আমাৰ ৱেবছাইটতো দিয়া আছে, চাই ল'ব পাৰিব। তো সেইখিনি ৰেংকৰ আণ্ডাৰত থকা কেণ্ডিডেটখিনিয়ে সেই স্পেচিফিক দিনৰ স্পেচিফিক শ্বিফ্ট, মৰ্ণিং শ্বিফ্ট বা ইভিনিং শ্বিফ্ট, সেই শ্বিফ্টত যাব লাগিব। তাত গৈ কিনে এখন কাউন্সিলিং ফৰ্ম ফিল আপ কৰিব লাগিব। তো এতিয়া বহুতে সুধিছিল কাউন্সিলিং ফৰ্মখন দিছে নে নাই। তো এতিয়ালৈকে ৱেবছাইটত কাউন্সিলিঙৰ ফৰ্মখন দিয়া নাই। তো কাউন্সিলিঙৰ ফৰ্মখন কেৱল কাউন্সিলিঙৰ দিনা তেওঁলোকে ডাইৰেক্ট ফিজিকেলি দি দিব। তো ৱেবছাইটত এতিয়ালৈকে দিয়া নাই। যদিও ৱেবছাইটত দি দিয়ে আমাৰ চেনেলত বা হোৱাটছআপ গ্ৰুপত আপোনালোকক নিশ্চয় দিয়ে দিম। তো কাউন্সিলিং ফৰ্মখন দিলে আপোনালোকক বাৰু আমি জনাই দিম। যদি কাউন্সিলিং ফৰ্মখন নিদিওঁ, কাউন্সিলিঙৰ দিনাই ফৰ্মখন দিব। তো কেতিয়াবা ৱেবছাইটত দিয়ে, কেতিয়াবা তেওঁলোকে কাউন্সিলিঙৰ দিনা ফৰ্মখন দিয়ে। তো বাকী কাউন্সিলিঙৰ ফৰ্মখনত ইমান বৰ বিশেষ একো নাথাকে। তাত আপোনালোকে কিমান মাৰ্ক পাইছে, কিমান ৰেংক পাইছে আৰু কলেজ 5খনমান চিলেক্ট কৰিব দিয়ে, সেইখিনিয়ে থাকে। তো এতিয়া কাউন্সিলিঙৰ দিনা হয় কি, তো আপোনালোক প্ৰথমতে কাউন্সিলিঙৰ দিনা ডকুমেণ্টখিনি লাগিব। তো আপোনালোকৰ ডকুমেণ্ট অৰিজিনেল আৰু জেৰক্স দুয়োটাই লাগিব। তো ফাৰ্ষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। তো ৰেংক ৱাইজ, ৰেংক 1 2 3 এনেকৈ 5জন বা 10জনকৈ কেণ্ডিডেট মাতিব। তো ৰেংক ৱাইজে কেণ্ডিডেটবিলাক মাতি তাত আপোনালোকৰ ডকুমেণ্টখিনি চেক কৰিব। তো ডকুমেণ্ট কি লাগিব, ফাৰ্ষ্ট লাগিব মেট্ৰিকৰ আৰু হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড লাগিব। তো এতিয়া কিবা এখন দিয়ে বুলি শুনিছোঁ। তো ASSEB বা CBSEৰ তো পাছ চাৰ্টিফিকেটখন কিবা সেনেকুৱা আৰু বেলেগ আছে। তো তেওঁলোকৰ এতিয়া যি দিছে মানে কলেজৰ পৰা সেইখিনি লৈ গ'লেই হ'ব। তো নেক্সট আহি গ'ল আপোনালোকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এইখিনিৰ বাহিৰে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। তো আপোনালোকে যিটো কেটেগৰীৰ পৰা বিলং কৰে সেইখনৰ কাষ্ট চাৰ্টিফিকেট লাগিব। তো এতিয়া বহুতে সুধিছিল যে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন। তো NCL চাৰ্টিফিকেটখনৰ কথা মেনশ্যন নাই। তো NCL চাৰ্টিফিকেটখন থাকিলে আপোনালোকে লৈ যাব, আৰু নহ'লে আপোনালোকৰ সেইটোৰ কথা বাৰু দিয়া নাই। আৰু যদি বনাব দিছে তেনেহ'লে তাৰে ৰিচিপ্টখন লৈ যাব। তো NCLৰ ওপৰত বৰ বিশেষ নাজানো, হয়তো NCLখন নহ'লেও হয়। তো সেইটো আপোনালোকে কাউন্সিলিঙৰ দিনাই গম পাব। নেক্সট EWS চাৰ্টিফিকেট থাকিলে EWS চাৰ্টিফিকেট। নেক্সট PRCখন লাগিব। তো বহুতে PRCৰ কথা সুধিছিল। তো আমি যেতিয়া ইয়াৰে ভিডিঅ' দিছিলোঁ, যেতিয়া এপ্লিকেশ্যন প্ৰচেছ, তাত PRCখনৰ কথা কৈছিলোঁৱে। তো PRCখন আপোনালোকৰ লাগিব। PRCৰ আপোনালোকে ৰিচিপ্টখন নিলে একচেপ্ট কৰে নে নকৰে সেইটো নাজানিম, কিন্তু PRCখনে লাগে।
পিআৰচিৰ জেগাত এইবাৰ ডমিচিয়েল অপশ্যনটো নাই দিয়া। তো লাষ্ট ইয়াৰ ডমিচিয়েল অপশ্যনটো দিছিল, এইবাৰ পিআৰচি অপশ্যনটোৱে আছে। তো আপোনালোকৰ সেইকাৰণে পিআৰচিখন লাগিব। তো ইয়াৰ বাহিৰে আপোনালোকৰ SSUHSৰ এন্ট্ৰেন্স এক্সাম যিটো আছে সেইটো এন্ট্ৰেন্স এক্সামৰ স্ক'ৰ কাৰ্ড আৰু আপোনালোকৰ এডমিট কাৰ্ড এই দুটা লাগিব। এডমিট কাৰ্ডখনত আপোনালোকৰ ইনভিজিলেটৰৰ চাইন এইবিলাক থকাখন লাগিব, তো অৰিজিনেলখন। তো এইখিনি আপোনালোকে ডকুমেণ্ট লাগিব। তো এই সকলোবিলাক ডকুমেণ্ট আপোনালোকৰ তাত ভেৰিফাই হ'ব, অৰিজিনেলবিলাকো চেক কৰিব আৰু তাত সকলোবিলাক মানে পাৰ্চেণ্টেজ সকলোবিলাক আছে নে নাই মিলাই চেক কৰিব। তো এইখিনি তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ ৰেংক ৱাইজ তাত চিট দিব। তো ৰেংক ৱাইজ চিটবিলাক চাই যাব আৰু প্ৰথম ভাল ৰেংক থকাখিনিতো চিটবিলাক লৈ ল'লে তাৰে পিছত আপোনালোকে ল'ব বিচৰা কলেজখনত প্ৰথমতে চিট আছে নে নাই চেক কৰি ল'ব। তো সেই কলেজখনত যদি আপোনালোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি বা প্ৰিফাৰেঞ্চ দিয়া কলেজখনত চিট থাকে তেনেহ'লে তাত চিট পাব। তো চিটটো ডিপেণ্ড কৰে আপোনালোকৰ প্ৰথমতে ৰেংক, তাৰপিছত কেটেগৰী আৰু চিট ভেকেণ্টৰ ওপৰত। যদি এই তিনিটা মানে আছে তাত তে আপোনালোকৰ চিটটো পাই যাব। যদি আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া কলেজখনত তো আপোনালোকৰ কেটেগৰীৰ চিট নাই, লাইক জেনেৰেলৰ কাৰণে চিট নাই, OBCৰ কাৰণে চিট নাই, সেইবিলাক চিট মানে ফিল আপ হৈ গৈছে, তেতিয়াহ'লে ছেকেণ্ড প্ৰিফাৰেঞ্চত যাব। তো এনেকৈ প্ৰিফাৰেঞ্চবিলাক আপোনালোকে মানে বেলেগ বেলেগ চিটবিলাক আছে নে নাই চাই তেওঁলোকে চিটবিলাক দি দিব। তো হৈ গ'ল প্ৰথমতে ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত চিট চিলেকশ্যন। তো এইখিনি হোৱাৰ পিছত আপোনালোকক কিবা এখন কাগজ দিব পাৰে, য'ত চিলেক্ট হৈছে যে তাৰে এখন কাগজ দিব পাৰে। তো তাৰে কেইদিনমান পিছত প্ৰায় এসপ্তাহমান বা 10 দিনমান পিছত আৰু DHSত এখন নটিচ দিয়ে। তো এডমিশ্যনৰ নটিচ এখন দি দিয়ে। তো এটা তাৰিখ ধৰি দিয়ে, সেই তাৰিখৰ ভিতৰত মানে এডমিশ্যন ল'ব লাগে, তেনেকুৱাকৈ এখন এডমিশ্যনৰ তাৰিখ বা এডমিশ্যনৰ নটিচ এখন দি দিব। তো এইখিনিয়ে কাউন্সিলিং প্ৰচেছ। তো ইয়াৰ বাহিৰে বৰ বিশেষ একো নাই। এতিয়া কাউন্সিলিঙৰ ফিজ লাগেনে নাই? তো কাউন্সিলিঙত এটা অফলাইনত কাউন্সিলিং ফিজ এটা লয়, 500 টকামান ল'ব, 500 টকা 700 টকা এইখিনি ইমান ল'ব পাৰে। তো ইয়াৰ বাহিৰে আপোনালোকে কোনো ধৰণৰ অনলাইন কৰাৰ প্ৰয়োজন নাই। কেৱল কাউন্সিলিঙত আপোনালোকে ৰেংক ৱাইজ যিবিলাক ৰেংক দিছে সেই ৰেংকৰখিনি ডাইৰেক্ট কাউন্সিলিঙত গ'লে হ'ব। কাউন্সিলিংটো হ'ব GMCH কেম্পাছত হ'ব। তো নিউ অডিটৰিয়াম হ'ল GMCH কেম্পাছ ভাঙাগড়, তাত কাউন্সিলিংটো হ'ব। তো গুগল এপত আপোনালোকে লোকেশ্যনটো চাৰ্চ কৰিলে পাই যাব। তো তাত বাহিৰে বেলেগ ধৰণৰ কোনো ধৰণৰ যেনেকৈ আপোনালোকে ডি ফাৰ্ম তাৰপিছত BSc নাৰ্ছিঙত অনলাইন এপ্লাই কৰিছিল, তেনেকুৱা ধৰণৰ অনলাইন এপ্লাই কৰাৰ প্ৰয়োজন নাই। তো এইখিনি কাউন্সিলিং প্ৰচেছ। এতিয়া লাষ্ট কুৱেশ্যন এনচাৰটো ছেকেণ্ড কাউন্সিলিং হ'বনে নাই? তো ছেকেণ্ড কাউন্সিলিং নিশ্চয় হ'ব। তো ফাৰ্ষ্ট কাউন্সিলিং হোৱাৰ পিছত ছেকেণ্ড কাউন্সিলিং হ'ব। তো ফাৰ্ষ্ট কাউন্সিলিঙত যদি চিটবিলাক ফিল আপ নহয় তেনেহ'লে ছেকেণ্ড কাউন্সিলিং হয়। আৰু বহুতে কাউন্সিলিঙত চিট পোৱাৰ পিছত কিছুমানে এডমিশ্যন নলয়। তো তেওঁলোকে কিছুমানে নিটৰ কাৰণে বা কিছুমানে BSc নাৰ্ছিং বা বহুতে মানে স্পেচিফিক বেলেগ বেলেগ বস্তুত যাব খোজে, সেইকাৰণে মানে বহুতে এডমিশ্যন নলয়। তো এনেকৈ চিট ভেকেণ্ট হয়। তো লাষ্ট ইয়াৰ কিমান কাট অফ গৈছিল তাৰ ভিডিঅ' দি আছে, আপোনালোকে চাই ল'ব পাৰিব। লাষ্ট ইয়াৰ টোটেল 7টা কাউন্সিলিং হৈছিল। তো এইবাৰো যে ইমান হ'ব সেইটো আশা নকৰিব, মানে প্ৰত্যেক বছৰে কাউন্সিলিংটো বেলেগ বেলেগ হয়, কিমান ৰাউণ্ড হয়। তো 2-3বাৰ মিনিমাম হয়েই বাৰু। তো আপোনালোকে নেক্সট আৰু কাউন্সিলিঙৰ নটিচ অহালৈকে অপেক্ষা কৰিব লাগিব, যদি এইবাৰ মানে ৰেংক নাই। আৰু আপোনালোকে 2025 কিমান কাট অফ যাব পাৰে তাৰ ভিডিঅ' আমাৰ চেনেলত দিয়াই আছে অলৰেডি। তো সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব পাৰিব, এটা অনুমান কৰিব পাৰিব। তো বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে ছাবস্ক্ৰাইব কৰি এখন বেল আইকনটো অন কৰি থৈ দিব। আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব, ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।